আদবৰ সৈতে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গাইজ, আপোনালোকেও মোৰ নিচিনাকৈ এনেকুৱাকৈ এখন ফটো ফ্ৰেমত আপোনাৰ ফটোখন লগাই আপোনাৰ আত্মীয় স্বজনক বা বন্ধুবৰ্গক শুভেচ্ছা জনাব খোজে নেকি? যদি বিচাৰে তেনেহ'লে আহক কেনেকুৱাকৈ এই ফটো ফ্ৰেম বনাই আপোনালোকক আজি ধুনীয়াকৈ দেখুৱাই আছোঁ এই ভিডিঅ'টোত। তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলটো অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ আপুনি প্লে' ষ্ট'ৰত যাব। এয়া প্লে' ষ্ট'ৰত গ'লোঁ। প্লে' ষ্ট'ৰত গৈ আপুনি প্লে' ষ্ট'ৰত ক্লিক কৰিব। প্লে' ষ্ট'ৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাৰ্চ বাৰত যাব। আপুনি চাৰ্চ বাৰত গৈ চাৰ্চ বাৰত লিখিব আপুনি ফ্ৰেম প্ৰ', ফ্ৰেম প্ৰ', FRAMEPRO, ফ্ৰেম প্ৰ' লিখাৰ লগে লগে এনেকুৱা দেখিছে ফ্ৰেম প্ৰ' ষ্টাইলিছ ফটো ফ্ৰেম বুলি আপোনাৰ এনেকুৱা আহি গৈছে। মই তাত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আহি গ'ল। ইয়াত দেখিছে, ইয়াতে আপুনি ইনষ্টলত ক্লিক কৰিব। ইনষ্টলত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ অলপ আপোনাৰ ৱেইট কৰিব। ৱেইট কৰাৰ লগে ইনষ্টল হৈ যাব। ইনষ্টল হৈ যোৱাৰ লগে লগে আপুনি এনেকুৱাকৈ অ'পেনত ক্লিক কৰিব। অ'পেনত ক্লিক কৰাৰ লগে লগে অ'পেন হৈ যাব। অলপ ৰ'ব, এনেকুৱাকৈ আপোনাৰ এটা ইণ্টাৰফেচ আহিব। অলপ ৰৈ দিব। তাৰপিছত এলাও কৰিব। আপোনাৰ এলাও কৰিব আহিব। এলাও কৰি দিব। এলাও কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। আপুনি অলপ ৰৈ দিব। অলপ এনেকুৱাকৈ ৱেইট কৰিব। ৱেইট কৰি আপুনি ৱেইট কৰাৰ সময়ত আপুনি চাব ওপৰত যে এইবিলাক দেখিছে, আপোনালোকক মই দেখাই দি আছোঁ এইফালে টানি টানি। এইবিলাক যে দেখি আছে চব এইবিলাক ফ্ৰেমত আপুনি ফটো বনাব পাৰিব। নিউ ইয়েৰ, আপোনাৰ ফ্লাৱাৰ্ছ, কিবা নেৱান, নেচাৰেল, এনেকুৱাকৈ বহুত ফ্ৰেম আহে। এইবিলাক ফ্ৰেমতো আপুনি ফটো বনাব পাৰিব আপোনাৰ যি সময়ত যিটো দৰকাৰ হয়। এতিয়া ঈদ মুবাৰক মই ঈদ মুবাৰকৰ আপোনালোকক ফটো ফ্ৰেম বনাই দেখাম। তো মই ঈদ মুবাৰক ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহি যাব, এটা এডভাৰ্টাইজ আহিব। এডভাৰ্টাইজটো আপুনি ক্ল'জ কৰি দিব। ক্ল'জ 2-3 ছেকেণ্ডৰ বা 5 ছেকেণ্ডৰ ভিডিঅ' আহিব। আহিলে আপুনি ক্ল'জ কৰি দিব। মই ক্ল'জ কৰি দিলোঁ। ক্ল'জ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ফ্ৰেমবোৰ খোল খাব। ফ্ৰেমবোৰ খোল খোৱাৰ লগে লগে আপুনি চাব এনেকুৱাকৈ ফ্ৰেমবোৰ আহিছে। দেখিছে ধুনীয়াকৈ ফ্ৰেমবোৰ আহিছে। এইবিলাক ফ্ৰেমবোৰ আহিছে। ফ্ৰেমবোৰত আপুনি দেখিব এইটো ফ্ৰেম, যিটো ফ্ৰেম আহিছে ইয়াতে মই ঈদ মুবাৰক ক্লিক কৰিছোঁ কাৰণে ইয়াতে ঈদ উল আজহা মানে বকৰি ঈদৰ ফ্ৰেমবিলাক আহিছে। বকৰি ঈদৰ ফ্ৰেমবিলাক আহিছে। আমাৰ এইবাৰ হৈছে ঈদ উল ফিতৰ। তো ঈদ উল ফিতৰত আমাক এইটো ফ্ৰেম নালাগে। তো আমি বেকত যাম। বেকত গৈ মানে কি এইফালে টানি আনিম। প্ৰথমতে আছে ঈদ উল ফিতৰৰ যিটো আমাৰ ফ্ৰেম লাগে। গৈ আছোঁ, এয়া টানি আছোঁ মই এইফালে টানি নি দেখিছে এইটো ঈদ উল ফিতৰ। ঈদ উল ফিতৰৰ ফ্ৰেমত মাৰিব আপুনি। এনেকুৱাকৈ ক্লিক কৰাৰ লগে লগে আকৌ এডভাৰ্টাইজ আহিব। এডভাৰ্টাইজটো আপুনি স্কিপ কৰিব। স্কিপ কৰাৰ লগে মই এইটো এডভাৰ্টাইজটো স্কিপ কৰি দিলোঁ। দেখিছে ওপৰত স্কিপ কৰি দিলোঁ এডভাৰ্টাইজটো স্কিপ কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱাকৈ ফ্ৰেমবোৰ আহিব। দেখিছে ধুনীয়াকৈ ফ্ৰেমবোৰ আহিছে। এনেকুৱাকৈ আপোনাৰ যিটো ফ্ৰেম ভাল লাগে সেইটো ফ্ৰেমত আপুনি ক্লিক কৰিব। মই এটা ফ্ৰেমত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আনলক বুলি আহিব। আনলকত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আৰু আপোনাৰ এডভাৰ্টাইজ আহিব। এডভাৰ্টাইজটো আপুনি যাব দিব। যাব দিয়াৰ পিছত আপুনি ক্লিক কৰিব, মানে ক্ল'জ কৰিব। ক্ল'জ কৰাৰ পিছত এনেকুৱাকৈ অ'পেন নাও বুলি আহিব। অ'পেন নাওত আপুনি ক্লিক কৰিব। অ'পেন নাওত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ অলপ ৱেইট কৰিব। তাৰপিছত গেলেৰী শ্ব' কৰিব। কেমেৰা বা গেলেৰী শ্ব' কৰিব। আপুনি গেলেৰীত যাব। আপোনাৰ ফটোটো আগতে উঠা আছে যদি আপুনি গেলেৰীত যাব। তো গেলেৰী আপুনি অ'পেন কৰিব। অ'পেন কৰি লৈ আপুনি এনেকুৱাকৈ ধুনীয়াকৈ আপোনাৰ গেলেৰীটো আপুনি খুলি ল'ব। গেলেৰীটো খুলি লোৱাৰ পিছত আপোনাৰ ফ্ৰেমৰ কাৰণে যিটো ফটো তোলা আছে ফটোটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব। আপোনাৰ গেলেৰীত উঠি ৰখা ফটোখন আপুনি এনেকুৱাকৈ চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি ল'লোঁ এখন ফটো চিলেক্ট কৰি লৈ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱাকৈ বনায়। তো ইয়াতে আপুনি ক্ৰপ কৰিব বা ডন ক্ৰপ আহিব। মই ডন ক্ৰপতে দিলোঁ। ক্ৰপ কৰিব লগা নাই কাৰণে আপোনাৰ যদি ক্ৰপ কৰিব লগা আছে ক্ৰপ কৰি ল'ব। তো আকৌ এডভাৰ্টাইজ এনেকুৱাকৈ শ্ব' কৰিব। এডভাৰ্টাইজটো আপুনি স্কিপ কৰি দিব। স্কিপ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহিব। এনেকুৱাকৈ ফটোখন আপুনি টানি আনিব। টানি লৈ ইয়াতে মিলাই ল'ব। ইয়াতে আপোনাৰ য'ত ফটোখন লগাব আপুনি তাৰ সেইখিনি জেগাত আপুনি এনেকুৱাকৈ ফটোখন মিলাই ল'ব। ধুনীয়াকৈ মিলাই ল'ব পাৰি। অপশ্যন আহে, আপুনি তাত ধুনীয়াকৈ মিলাই ল'ব এনেকুৱাকৈ ফটোখন মিলোৱা হোৱাৰ পিছত আপুনি ফটোখন এতিয়া ছেভ কৰিব লাগিল। ছেভ কৰাৰ কাৰণে আপুনি ওপৰৰ ফালে চাওক। ওপৰৰ ফালে এয়া দেখিছে ছেভ অপশ্যন আছে। ওপৰৰ ফালে ছেভ অপশ্যনত আপুনি ক্লিক কৰিব। ছেভ অপশ্যন ক্লিক কৰাৰ লগে লগে আকৌ এডভাৰ্টাইজ শ্ব' কৰিব। আপোনাৰ এডভাৰ্টাইজটো স্কিপ কৰি দিব। তাৰপিছত ভিউ ইমেজত যাব। ভিউ ইমেজত যোৱাৰ লগে লগে গেলেৰী খোল খাব। গেলেৰী খোল খালে আপুনি বনোৱা ফটোখন গেলেৰীত ধুনীয়াকৈ শ্ব' কৰিব। তো গাইজ এনেকুৱা ধৰণত আপোনাৰ ফটোখনো এটা ধুনীয়া ফ্ৰেমত বনাই লৈ আপোনাৰ বন্ধুবৰ্গক বা আত্মীয় স্বজনক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাব পাৰিব বা ঈদ মুবাৰক দিব পাৰিব। তো গাইজ আপুনিও যদি এনেকুৱা ধৰণৰ ফটো এখন বনাই ধুনীয়াকৈ আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰে এই ঈদৰ মুহূৰ্তত, তেনেহ'লে আপোনাৰ বন্ধুবৰ্গই বহুত ইমপ্ৰেছ হ'ব। তো গাইজ আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, এটা শ্বেয়াৰ কৰি দিব। আপোনাৰ বন্ধুবৰ্গয়ো এনেকুৱা ধৰণৰ ফটো বনাব পাৰিব। আৰু
আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো যদি আপুনি ফেচবুক পেজত চাই আছে তেন্তে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি ল'ব তো গাইজ এইখিনি আছিল আজিৰ ভিডিঅ'টোত লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ঈদ উল ফিতৰৰ পুনৰবাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ জয় আই অসম